নমস্কাৰ, মোৰ নাম মণ্টু শইকীয়া, হাৰাবাৰী গাঁও, মোহনবাৰী, ডিব্ৰুগড় জিলা। মই বিগত আজি 25 বছৰৰ পৰাই কাঠফুলা খেতিৰ লগত জড়িত। oyster মাছৰুমটো কৰি থকাৰ লগতে আজি যোৱা বছৰৰ পৰা মই বাটন মাছৰুমৰ কাৰণে অকণমান চেষ্টা কৰোঁ। আৰু এই ক্ষেত্ৰত আমাৰ হিমাচলত থকা যিটো চলান DMR আছে, ICAR আণ্ডাৰত, ইণ্ডিয়ান ইনষ্টিটিউট অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ, তাত ডাইৰেক্টৰেট অফ মাছৰুম ৰিচাৰ্চত ট্ৰেইনিং কৰিছিলোঁ। আৰু বাটন মাছৰুম আৰু মিল্কী মাছৰুম, যোৱা বছৰ মিল্কী মাছৰুম কৰি যথেষ্ট কৃতকাৰ্য হৈছিলোঁ। এইবাৰ বাটন মাছৰুমটো কৰাৰ ক্ষেত্ৰত অকণমান আগভাগ লৈ কৰাৰ পাছত এতিয়া মোটামুটি বাটন মাছৰুম প্ৰডাকশ্যন হৈ আছে। আৰু এই খেতিটো কৰিবলৈ হ'লে অকণমান কাৰিকৰীভাৱে জনা হ'ব লাগে, যথেষ্ট প্ৰশিক্ষণৰ প্ৰয়োজন হয়। আৰু কনচালটেঞ্চিও মই লৈছিলোঁ, মাজে মাজে ইয়াৰ কিছুমান ভুল শুদ্ধ থাকে, যিহেতু প্ৰেক্টিকেল আগতে তেনেকৈ কৰা হোৱা নাছিল। দেখা গৈছে যে বাটন মাছৰুমটো কৰি আমাৰ অসমত যথেষ্ট কৃতকাৰ্য হ'ব পাৰি। এখানে অকণমান খালী আশাবাদী প্ৰচেষ্টা লাগে। আৰু বাটন মাছৰুমৰ মাৰ্কেটখন oysterতকৈ ভাল, যিহেতু আমাৰ মানুহে কি হয়, oyster মাছৰুমটো যেনেকৈ খায়, বাটন মাছৰুমটো বাহিৰৰ মানুহখিনিও খায়। oyster মাছৰুমটো বাহিৰৰ মানুহখিনি অকণমান খোৱাত অকণমান হেৰি হয়। যি হওক, বাটন মাছৰুমটো কৰিবলৈ হ'লে আপোনাৰ কিন্তু মেইন পাৱাৰ অলপ বেছি প্ৰয়োজন হয়, কাৰণ যেতিয়া ইয়াক আমি কম্প'জ বনাওঁ, প্ৰায় 18 পৰা 21 দিন কম্প'জখিনি বনাওঁতেই লাগে। মানে সেইখিনিক আমি যথেষ্ট ইয়াত অন্যান্য সামগ্ৰী মিক্স কৰিবলগীয়া হয়, যেনেকৈ চিকেন মেনুৰ, চাপৰ, আপোনাৰ জিপচাম, এইখিনি মিক্স কৰাৰ পাছত আমি আৰু oyster মাছৰুমটো যেনেকৈ আমি সৰুকৈ কৰিব পাৰোঁ, কিন্তু বাটন মাছৰুম কৰিবলৈ হ'লে অকণমান বেছিকৈ আৰম্ভ কৰিব লাগে। মোটামুটি 1 টনৰ তলত বাটন মাছৰুমৰ কম্প'জ নবনে, যিহেতু ইয়াক আমি প্ৰথমতে এমনিয়া যিমান পৰা যায় ইমান বেছি কৰা হয়। ইয়াক আমি কনভাৰ্ট কৰোঁ প্ৰটিনলৈ, আৰু প্ৰটিন হোৱাৰ পাছতেই আমি ইয়াত স্পনিং কৰোঁ। আৰু সমস্যাটো হৈছে কি, আমাৰ স্পনো পোৱা নাযায়। এইটো মই পাঞ্জাৱৰ পৰা স্পন আনিছিলোঁ। আৰু স্পনৰ ক্ষেত্ৰত কি হয়, খুব কোৱালিটি স্পন পোৱাৰ ক্ষেত্ৰত আমাৰ ইণ্ডিয়াত 2-3টামানহে আপোনাৰ ৰেপুটেড স্পন লেব আছে। তাৰপৰা অনাৰ পাছতে আমি এইখিনি কৰিলোঁ, আৰু 2টামান বেছ এবাৰ কৰিছোঁ, অৰ্থাৎ 2টা টাৰ্ম ওলাব। বাটন মাছৰুম একেই oyster মাছৰুমৰ নিচিনা 3-4টামান প্ৰডাকশ্যন দিয়ে, ফাৰ্ষ্ট ফ্লাছ, ছেকেণ্ড ফ্লাছ এনেকৈ। আৰু ইয়াৰ ইয়াৰ চাহিদা যথেষ্ট বেছি, যিহেতু oyster মাছৰুমটো যদি আমি 1 কুইণ্টেল বিক্ৰী কৰোঁ, বাটন মাছৰুম 3 কুইণ্টেল বিক্ৰী কৰিব পৰা যায়। কিন্তু আমাৰ এটা সমস্যা আছে কি, এইটো কৰিবৰ কাৰণে স্কিল লেবাৰৰ প্ৰয়োজন হয়। এতিয়া পাঞ্জাৱ হাৰিয়ানা ফালে কি হয়, স্কিল লেবাৰৰ প্ৰয়োজন তাত আমাৰ বেলেগ ষ্টেটে পূৰাই আছে, বিহাৰ, UP বহুখিনি মানুহ গৈ তাত কৰে। আৰু টেকনিকেল পাৰ্চন আছে, যথেষ্ট তাত চাইণ্টিষ্টবিলাকে সহায় কৰে। আমাৰ অসমত এই ক্ষেত্ৰত মানে যথেষ্ট কৰাৰ সম্ভাৱনীয়তা আছে, যদিও ইয়াত এতিয়ালৈকে চৰকাৰে হওক বা আমাৰ কৃষক ৰাইজেই হওক, এই বিশেষ গুৰুত্ব দিয়া হোৱা নাই। বাটন মাছৰুম কৰিবৰ কাৰণে আমাৰ অসমৰ যিটো জলবায়ু যথেষ্ট ভাল, যিহেতু বাটন মাছৰুম ছেপ্টেম্বৰৰ পৰা এই কম্প'জ বনাবলৈ ষ্টাৰ্ট কৰিব লাগে, আৰু নৱেম্বৰৰ লাষ্টৰ ফাললৈ আমি ইয়াক স্পনিং কৰিব পাৰোঁ, আৰু ডিচেম্বৰ লাষ্ট বা জানুৱাৰী ফাৰ্ষ্টত আমি ইয়াক হাৰ্ভেষ্ট কৰিব পাৰোঁ। আৰু এইটো আপ টু মাৰ্চ, এপ্ৰিলৰ যদি বতৰ খুব ভাল হৈ থাকে, অৰ্থাৎ বৰষুণ দি থাকে, এপ্ৰিলৰ আমি 15 তাৰিখলৈকে আমি মাছৰুমৰ উৎপাদন পাব পাৰোঁ। তাৰপিছত গৰম যিহেতু আহি যায়, মিল্কী মাছৰুমৰ ছিজন আহি যায়। বৰ্তমান ইয়াৰ মূল্য 350 টকাকৈ আমি হোলচেল কৰোঁ, 400 টকাকৈও বিক্ৰী কৰোঁ। আৰু এইটো বজাৰত ৰিলায়েন্স বা বেলেগ বেলেগ যিবিলাক স্মাৰ্ট বজাৰ আছে বা ডাঙৰ ডাঙৰ যিবিলাক মাৰ্কেট আছে, আপোনাৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আছে, এইবিলাকত 500 টকাকৈ বিক্ৰী কৰা হয়। আৰু ইয়াৰ চেল্ফ লাইফটো যথেষ্ট ভাল। oyster মাছৰুম 2-3 দিনত বেয়া হৈ যায়, কিন্তু বাটন মাছৰুমটো আপোনাৰ মোটামুটি 6-7 দিনলৈকে ই ভাল হৈ থাকে।